নমস্কাৰ এনকেটিভিৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰটো হৈছে জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক হৈছে মছজিদৰ ইমাম গৰাকীৰ নাম হৈছে জাকাৰুল ইছলামৰ কুকৰ্মৰ লজ্জানত আলিম সমাজ আৰু নাবালিকাক ধৰ্ষণক সৰ্বনাশ কৰি আটক ইমাম জাকাৰুল ইছলাম এই মুহূৰ্ততকৈ গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক মছজিদৰ ইমাম জাকাৰুল ইছলাম আৰু এই মুহূৰ্তত সেইসমূহ দৃশ্যাংশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰিছিল এইগৰাকী ইমাম গৰাকীৰ নাম হৈছে জাকাৰুল ইছলামৰ বিৰুদ্ধে এই মুহূৰ্তত স্থানীয় লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী সময়ত আমি স্থানীয় লোকসকলৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত জাকাৰুল স্থানীয় ৰাইজৰ সহযোগত গাৰ্জান আৰক্ষীয়ে আটক কৰিছে এই মুহূৰ্তত সেইগৰাকী ইমামক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে জাকাৰুলক দল সংগঠনৰ গৰিহণা কঠোৰ শাস্তি দাবী জনাইছে আমছুৱে এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ এনকেটিভি ডিজিটেলৰ দৰ্শকসকলক জনাব বিচাৰিছো জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক মছজিদৰ ইমাম জাকাৰুল ইছলামৰ কুকৰ্মত লজ্জানত আলিম সমাজ নাবালিকাক ধৰ্ষণ কৰিছিল এইগৰাকী ইমাম গৰাকীৰ নাম পুনৰবাৰ ক'ব বিচাৰিছো জাকাৰুল ইছলাম ঘৰত কোনো নথকাৰ সুযোগত ধৰ্ষণ কৰিছিল এগৰাকী ছাত্ৰীক আৰু সেইগৰাকী ছাত্ৰীয়ে পৰৱৰ্তী সময়ত আৰক্ষীক অৱগত কৰে আৰু তাৰ পাছতেই এইগৰাকী ইমামৰ বিৰুদ্ধে এই মুহূৰ্তত কঠোৰ হৈছে আৰক্ষীয়ে এই মুহূৰ্তত এইগৰাকী ইমামক আটক কৰিছে গড়জানা আৰক্ষীয়ে আটক কৰে জাকাৰুলক আৰু বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কঠোৰ শাস্তি দাবী জনাইছে আমছুৰ লোকসকলৰ প্ৰতিক্ৰিয়া আছে আমি মন্তব্য শুনাবলৈ আমাৰ দৰ্শকসকলক চেষ্টা কৰিম তাৰ মাজতে সেই গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক মছজিদৰ ইমাম জাকাৰুল ইছলাম আৰু এই মুহূৰ্তত সেইগৰাকী ইমামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্নজনে দল সংগঠনে কঠোৰ শাস্তিৰ দাবী জনাইছে সেইগৰাকী এগৰাকী ইমামে এনেধৰণৰ কুকৃতি বা এনেধৰণৰ কুকৰ্ম কৰিব পাৰে নেকি বুলিও একাংশ লোকে প্ৰশ্ন কৰিছে এই খবৰ জনাব বিচাৰিছো জুৰিয়াৰ খবৰ এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক হৈছে মছজিদৰ ইমাম জাকাৰুল ইমামৰ কুকৰ্মত লজ্জানত হৈছে আলিম সমাজ আৰু আলিম সমাজেও এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী সময়ত আমি আলিম সমাজৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল ইমাম জাকাৰুল ইছলাম আৰু এইগৰাকী জাকাৰুল ইছলামৰ বিৰুদ্ধে আজিৰ দিনটোত জুৰিয়াত সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱা দেখা পোৱা গৈছে আমছুৰ প্ৰতিক্ৰিয়া আছে স্থানীয় লোকসকলৰ প্ৰতিক্ৰিয়া আছে তেওঁলোকৰ মন্তব্য শুনাম আৰু তাৰ মাজতে সেই গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক হৈছে মছজিদৰ ইমাম জাকাৰুল ইছলাম আমি এই মুহূৰ্তত স্থানীয় লোকসকলৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো পৰৱৰ্তী সময়ত আমি আমছুৰ প্ৰতিক্ৰিয়া আছে এই ইমামগৰাকীৰ বিৰুদ্ধে আমছুৱে কি ধৰণৰ মন্তব্য কৰিছিল আমি আমছুৰ মন্তব্য পোনপটীয়াভাৱে দৰ্শকসকলক শুনাই ল'ব বিচাৰিছো ইমামজনে যি ঘটনাটো কৰিছে আজি 14 বছৰীয়া ছোৱালী ৰেপ কৰি পেলাই আজি আমাৰ ৰাজ্যৰ পৰা আমি এটা কথাই দীক্ষা দি আছোঁ যে আমাৰ জুৰিয়া থানাৰ পৰা সিহঁতে গৈ উঠাই আনিছে গড়জানা আৰক্ষীৰ পৰা আমি এটাই দাবী আৰক্ষীয়ে এই ভাৰপ্ৰাপ্ত বিষয়াক যে আমাৰ এনেকুৱা দুৰ্কাণ্ড যে আৰু ইমামসকলে কৰিব নোৱাৰে এইটো আমি উচিত তদন্ত কৰি উচিত শাস্তি দিয়ে অতি দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ জুৰিয়া এলেকাত এজন ইমাম চাহে সৰলতাৰ সুযোগ লৈ এজন নাবালিকা ছোৱালীক ধৰ্ষণ কৰিছে চাওক এইটো সময়ত ইলেকশ্যনৰ বতৰত সকলোৱে মানে ইলেকশ্যনত ব্যস্ত হৈ থকাৰ সুযোগ লৈ এই ইমাম চাহে এজন নাবালিকা ছোৱালীক ধৰ্ষণ কৰিছে ইতিমধ্যে আমি গম পাইছোঁ এই ছোৱালীজনীক তেওঁ টিউশ্যন কৰাইছিলে সেইটো সুযোগতে ঘৰত কোনো নথকাৰ সুযোগত এই ইমাম চাহে এজন নাবালিকা ছোৱালীক ধৰ্ষণ কৰিছে